So, in the last class, what we have discussed about the pattern of shifting cultivation or zoom cultivation, the crops that are grown in zoom cultivation, and the problems related to zoom cultivation, and some advantages too. গতিকে আমি যোৱা ক্লাছটোত zoom খেতি মানে কি তাৰ বিষয়ে জানিলো, কোন কোন ষ্টেটছত কৰা হয় zoom খেতি তাৰ বিষয়ে আমি গম পালো, বা তাৰ যিটো পদ্ধতি ফলো কৰা হয় এইখিনি কথা গম পালো, তাৰ সুবিধাখিনি গম পালো আৰু অসুবিধাখিনিৰ ওপৰতো আমি কিছু আলোচনা কৰিলো. So when we are talking about the transition process of agriculture in Northeast India from shifting to commercial crops, so we also need to know what is commercial crops. Asolte bibohayik bhittit kora shosyo kunbilak tar uporot amar jonar dorkar. So ami jibilak kheti kori asu bortoman dhora dhan kheti koru, অসমত মেইনলি আমি ধান খেতি কৰো বা অল ইণ্ডিয়া লেভেলত আমাৰ ধান আৰু ঘেঁহুটোৱে ডমিনেন্ট ক্ৰপছ। অল ইণ্ডিয়াৰ মুঠ খেতি কৰা মাটিৰ প্ৰায় 70% এৰিয়া আমি কি ধান আৰু ঘেঁহু খেতি কৰা হয়। সো টোটেল এৰিয়াৰ 70% ধান আৰু ঘেঁহুৱে ডমিনেন্ট কৰি আছে। সো দিস নিউ টাৰ্ম নহয় একচুৱেলি, আমি যেটো পঢ়িবলৈ গৈছো কমাৰ্চিয়েল ক্ৰপছ, ব্যৱসায়িক ভিত্তিত কৰা খেতি বা শস্য কোনবিলাক তাক জনাটো অতি প্ৰয়োজন। সো কমাৰ্চিয়েল ক্ৰপছ কোনবিলাকক কোৱা হয়, যিবিলাকৰ খেতি কৰা পাৰপজটো হ'ল টু আৰ্ন প্ৰফিট, টু জেনাৰেট প্ৰফিট। ক্লিয়াৰ? সো কমাৰ্চিয়েল ক্ৰপছটো সদায় ব্যৱসায়িক ভিত্তিতে কৰা হয়। সো ওন কনজাম্পচনৰ কাৰণে সাধাৰণতে কৰা নহয় commercial crops. Main fundamental features to a whole commercial crops are grown to earn profit or to earn cash rather than self consumption বা household consumption by the farmers. নিজৰ ব্যক্তিগত উপভোগ কৰাটোতে commercial crops কৰাৰ মূল উদ্দেশ্য নহয়, যেটো household consumption কৰো তাৰ হল টু কালেক্ট কেশ। সাধাৰণতে আমি ব্যক্তিগত পৰ্যায়ত বা যিখিনি খেতি কৰা হয় জেনাৰেলি এইবিলাক কি হয়, টু মেইনটেইন দ্য সাবসিস্টেন্স লেভেল অনলি। মাৰ্কেট সাৰপ্লাস কৰিবৰ কাৰণে বহুত ধৰণে বা মাৰ্কেট সাৰপ্লাসৰ কাৰণে বজাৰৰ ৰাহি সৃষ্টি কৰিবৰ কাৰণে কিমান আমি খেতি নকৰো। ট্ৰেডিশনেলি ইণ্ডিয়াত যদি চোৱা আগৰ পৰা আমাৰ মেইন এটাই সমস্যা হৈ আছে এগ্ৰিকালচাৰৰ, টু মেইনটেইন ফুড সিকিউৰিটি। যেতিয়া ফুড সিকিউৰিটি মেইনটেইন কৰিবলগীয়া হয় তেতিয়া হলে আমি কি কৰিবলগীয়া হয়, খেতিটো সেলফ কনজাম্পচনৰ কাৰণে প্ৰথম কৰিবলগীয়া হয়। সো গ্ৰীণ ৰিভলিউচনৰ টাইমতো বেসিক অবজেক্টিভ আছিলে টু মেইনটেইন আৱাৰ ফুড সিকিউৰিটি, খাদ্য সুৰক্ষাৰ কাৰণে আমি খেতি কৰিছে। কিন্তু লাহে লাহে এই কনসেপ্টটো চেঞ্জ হৈছে। এতিয়া যিখিনি ক্যাশ ক্ৰপছ আছে থিওৰিটিক্যালি যদি চাও ক্যাশ ক্ৰপছ খিনি আমি যেনেদৰে বজাৰত সেল কৰো, ফাৰ্মাৰজন গৈ পেলাই কৃষি কৰিলে বা তেওঁ কোনো এটা শস্য কৰিলে গৈ পেলাই বজাৰত বিক্ৰী কৰিলে। ধৰা হওক তেওঁ আলু খেতি কৰিলে, অলপ ৰাহি হ'ল, তেওঁ সেইখিনি বজাৰত বিক্ৰী কৰিবলৈ গ'ল। কোনোবাই ৰঙালাও খেতি কৰিলে, লাইক দ্যাট ডিফাৰেন্ট টাইপস অফ ক্ৰপছ বা ভেজিটেবলছ কৰিলে, ধান ঘেঁহু কৰিলে, এইখিনি বজাৰত তেওঁ বিক্ৰী কৰিব গ'ল। ঠিক আছে, সো সিঙ্গল কনজিউমাৰে কিনিলে বস্তুটো, ইন্ডিভিজুৱেল লেভেলত পাৰচেজ কৰিলে ক্ৰপছ খিনি। কিন্তু যেতিয়া কমাৰ্চিয়েল ক্ৰপছৰ কথা আহে তেতিয়া পাৰ্টিজ বিলাকে, যিবিলাক পাৰ্টিজ আছে পাৰ্টিছে বস্তুটো কিনে, ইন্ডিভিজুৱেল লেভেলত কিনা নহয়। ফাৰ্স্ট থিওৰিটিক্যাল কনসেপ্টটো হেতু যে পাৰ্টিছে কিনে। ইট ইজ টিপিক্যালি purchased by parties separate from farm. ফাৰ্মতকে বেলেগ পাৰ্টিছে কিনে। ঠিক আছে, নেক্সট কথাটো চাবা, যেতিয়া কমাৰ্চিয়েল ক্ৰপছৰ প্ৰাইস ডিসাইড কৰা হয় বা ক্যাশ ক্ৰপছৰ প্ৰাইস ডিসাইড কৰা হয়,
মেইনলি সাপোজ টিৰ প্ৰাইচ ডিসাইডটো ফাৰ্মাৰ্স লেভেলত কৰিব নোৱাৰে এটা ইন্টাৰনেশনাল কমোডিটি বা টিৰ ইন্টাৰনেশনাল মাৰ্কেটত ডিমান্ড আছে ইন্টাৰনেশনাল ডিমান্ড আছে কফি ইন্টাৰনেশনাল ডিমান্ড আছে গতিকে এই ক্ৰপছ বিলাক সাধাৰণতে ইন্টাৰনেশনাল কমোডিটি মাৰ্কেটছত সেট কৰা হয় ইন্টাৰনেশনাল কমোডিটি মাৰ্কেটত কমাৰ্শিয়েল ক্ৰপছৰ প্ৰাইচটো সাধাৰণতে সেট কৰা হয় সো কমাৰ্শিয়েল ক্ৰপছ বিলাক সাধাৰণতে আমাৰ হাউসহোল্ড লেভেলৰ যিবিলাক ক্ৰপছ আছে হাউসহোল্ড লেভেলৰ যিবিলাক ক্ৰপছ আমি কৰো এই ক্ৰপছ বিলাক সাধাৰণতে আমি সেলফ কনজাম্পচনৰ কাৰণে বা আমাৰ লাইফ ষ্টক যিবিলাক পোহা হয় গৰু ছাগলী যিবিলাক পোহা হয় হাঁহ কুকুৰা পোল্ট্ৰি ইভেন তাকো আমি তাৰ কাৰণেও ৰাখো ধান কৰিলো খেৰটো আমি কাক দিলো গৰুৰ কাৰণে ৰাখিলো ঠিক আছে বা তুঁহটো আমি গৰুক খুৱালো সো এইবিলাক যিবিলাক খেতি ক্ৰপছ কমাৰ্শিয়েল ক্ৰপছক বাদ দি ম্যাক্সিমাম ক্ৰপছ আমি সেলফ কনজাম্পচন আৰু লাইফ ষ্টক ফাৰ্মিংৰ কাৰণে ইউজ কৰা হয় কিন্তু কমাৰ্শিয়েল ক্ৰপছৰ ক্ষেত্ৰত এইগিটা কথা প্ৰযোজ্য নহয় সাধাৰণতে কমাৰ্শিয়েল ক্ৰপছ কোনবিলাক কমাৰ্শিয়েল ক্ৰপছ বা কোনখিনিক আমি কমাৰ্শিয়েল ক্ৰপছ বুলি ক'ব পাৰো সাধাৰণতে আমি যদি চাওঁ কফি কটন জুট এণ্ড মেষ্টা অইল সিডছ ৰাবাৰ টবেকো সুগাৰ কেন এইখিনিক আমি কি বুলি কওঁ মেইনলি এটসেট্ৰা এইখিনিক আমি কমাৰ্শিয়েল ক্ৰপছ বুলি কওঁ বা ব্যৱসায়িক ভিত্তিত এইবিলাকৰ কৃষি কাৰ্যটো কৰা হয় গতিকে ইয়াত কেইটামান পইণ্টছ আছে যেতিয়া কমাৰ্শিয়েল ক্ৰপছ কৰা হয় মূলত আমাৰ লাৰ্জ স্কেল ফাৰ্মিংৰ প্ৰয়োজনীয়তা আছে না যদি তুমি টি কৰা টি বিলাক কি হয় এবিঘা দুবিঘা এনেকে কৰি লাভ নাই লাৰ্জ স্কেলত কৰা হয় সাধাৰণতে বা স্মল যিবিলাক টি গ্ৰোৱাৰ্ছ আছে তেওঁলোকে ডাইৰেক্টলি কাক দি দিয়া বটলিফ ইণ্ডাষ্ট্ৰি বা কোনোবা কোম্পানী বাগানত তেওঁলোকৰ পাতটো দিয়ে যিবিলাক টি প্ৰডাকচন কৰে লিফটো টি লিফটো সো থ্ৰু এজেন্টৰ জৰিয়তে হওক বা ডাইৰেক্টলি হওক তেওঁলোকে দিয়ে কিন্তু এটা মন কৰিবলগীয়া কথা যে যিবিলাক কমাৰ্শিয়েল ক্ৰপছ সেইবিলাক সদায় লাৰ্জ স্কেলত কৰা হয় ফাৰ্স্ট কথা গতিকে ফাৰ্ম সাইজ শুড বি লাৰ্জ ফৰ কমাৰ্শিয়েল ক্ৰপছ কমাৰ্শিয়েল ক্ৰপছৰ কাৰণে ফাৰ্ম সাইজটো লাৰ্জ হোৱাৰ প্ৰয়োজনীয়তা আছে নেক্সট কথাটো হ'ল to go for commercial crops আমি যদি commercial crops কৰিবলৈ যাওঁ to cultivate commercial crops we need to have more capital because আমাৰ যেটো investment capabilities সেই investment capabilities to কি হোৱা দৰকাৰ বেছি হোৱা দৰকাৰ capacity investment farm investment capacity to আমাৰ বেছি হোৱাৰ প্ৰয়োজনীয়তা আছে গতিকে farm investment টো আমি কৰিবৰ কাৰণে আমাক যথেষ্ট ক্যাপিটেলৰ প্ৰয়োজন হয় so for the small and marginal farmers it will be difficult to cultivate commercial crops কৰিবৰ কাৰণে small and marginal farmers খিনিয়ে difficulties এটা ফেস কৰিবলগীয়া হয় next when we are talking about commercial crops আমি যেতিয়া ব্যৱসায়িক ভিত্তিত কৰা কৃষিৰ কথা কওঁ তেতিয়া হলে আন এটা প্ৰয়োজনীয় কথা হ'ল কি যে ইন্ডাষ্ট্ৰিয়েল লিংকেজৰ প্ৰয়োজনীয়তা আছে ইন্ডাষ্ট্ৰি লাগিব আজি অসমত জুট যেটো মৰাপাটৰ খেতি আছিল এটা সময় মৰাপাটৰ খেতি যথেষ্ট পৰিমাণে নামনি অসম মৰিগাঁও নগাঁও ধুবুৰী এনেকুৱা ঠাইত কৰা হৈছে কিন্তু লাহে লাহে যদিও কিছু অঞ্চলত এতিয়া মৰাপাটৰ খেতি কৰে ইন্ডাষ্ট্ৰিয়েলাইজেশন যেটো প্ৰক্ৰিয়া মৰাপাটৰ কাৰণে জুট ইন্ডাষ্ট্ৰি যিমান প্ৰয়োজন আছে জুট ইন্ডাষ্ট্ৰি অসমত নাই গতিকে ইন্ডাষ্ট্ৰি নথকাৰ কাৰণে ফাৰ্মাৰ্স সকলে কি নাপায় ইনসেন্টিভ নাপায় গতিকে জুটটো কমাৰ্শিয়েল ক্ৰপছ হিচাপে প্ৰতিষ্ঠা কৰাত অসমত বা অসম কিছু পৰিমাণে বিফল হ'ল গতিকে সুগাৰ কেনৰ কথা যদি চাওঁ সুগাৰ কেন এটা কমাৰ্শিয়েল ক্ৰপছ যেটো বৰুৱা বামুন গাঁৱত আমাৰ এটা সুগাৰ মিল আছিল কিন্তু প্ৰবলেম কি হ'ল যেটো ফাৰ্ম আৰু ইন্ডাষ্ট্ৰি লিংকেজ there are so many factors বহুত ফ্যাক্টৰস আছে যাৰ কাৰণে আজি বৰুৱা বামুন গাঁৱৰ চেনিকলটো নাই কিন্তু
যেটো ফার্ম আৰু ইন্ডাস্ট্রি লিংকেজ এইটো বস্তু খুব স্ট্রং নহল গতিকে এটা ৰিপ্লেস কৰিছে তেওঁলোকৰ ক্ৰপছ বিলাক এতিয়া সুগাৰ কেন দেৰগাঁৱত যেটো দেৰগাঁও আমি গোলাঘাট ডিস্ট্ৰিক্টত কওঁ দেৰগাঁৱতে এই সুগাৰ কেনৰ খেতিটো কমি গল সো কমাৰ্শিয়েল ক্ৰপছটো যদিও ভাবিছো আমি নৰ্থ ইষ্টত কৰিব লাগে তথাপি কিছু পৰ্যায়লৈকে ইয়াৰ অসুবিধা আছে চেনিকল যেতিয়ালৈকে নাথাকিব সুগাৰ মিল নাথাকিব then why should farmers go for commercial crops কৰিবলৈ কিয় যাব recently most of the industries the government tries to convert most of the government based industries into a private sector ole convert কৰিব বিচাৰিছে ইয়াৰ behind বহুত causes থাকিব পাৰে but the for আৰু against বহুত কথা আছে debatable topic however যে নহক কিয় যেতিয়া কমাৰ্শিয়েল ক্ৰপছ কৰিবলগীয়া হয় তেতিয়া ইন্ডাষ্ট্ৰিয়েল এসুৰেন্সটোৰ প্ৰয়োজনীয়তা আছে তেতিয়াহে ফাৰ্মাৰ্ছে কমাৰ্শিয়েল ক্ৰপছ কৰিব গতিকে কমাৰ্শিয়েল ক্ৰপছত কিছু পৰিমাণে অসুবিধা আছে নেক্সট যদি চাওঁ কমাৰ্শিয়েল ক্ৰপছ কৰিবৰ কাৰণে আমাৰ নেক্সট এটা ৰিস্ক লবলগীয়া হয় ফাৰ্মাৰ্ছ সকলে যে গেষ্টেচন পিৰিয়ডটো যথেষ্ট সময় ওয়েট কৰিবলগীয়া হয় সাপোজ you are cultivating rubber so you need to wait another 7 to 8 years to get return 7-8 বছৰ সময় ওয়েট কৰিব লাগিব ৰাবাৰ খেতি কৰিবলৈ যাওঁ একেটা সময়তে সুগাৰ কেন প্ৰসেসটোত যদি ইন্ডাষ্ট্ৰিয়েলাইজেশন নাথাকে তেতিয়া অসুবিধা আছে সো টি প্ৰসেসটো অলৰেডি অসমত আছে কিন্তু ই কিমান দূৰলৈকে ইনইকুৱেলিটিজ নাইকিয়া কৰিব পাৰিছে but right now আমি যদি চাওঁ বৰ্তমান সময়ত টি ইন্ডাষ্ট্ৰিয়ে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে সমস্যা এনেকুৱা ধৰণৰ লেবাৰ ৰিলেটেড প্ৰবলেমছ আছে কোৱালিটি ৰিলেটেড প্ৰবলেমছ আছে সো ইন্টাৰনেশনাল মাৰ্কেটত মই লাষ্ট 2-3টা ভিডিও ইউটিউবত দিছে ইন্টাৰনেশনাল মাৰ্কেটত আসাম টিয়ে হওক ইণ্ডিয়ান টিয়ে হওক যেটো ৰেপুটেশন পাব লাগিছিল এই ৰেপুটেশনটো কিন্তু এতিয়াও পোৱা নাই গতিকে স্মল টি গ্ৰোৱাৰ্ছৰ কাৰণে কিছুমান চ্যালেঞ্জেছ আহিছে স্মল টি গ্ৰোৱাৰ্ছ সকলে বৰ্তমান যদিও টি গাৰ্ডেন খুলিছে তথাপিও তাৰ যেটো কষ্ট পাৰ ইউনিট কষ্টটো ডে বাই ডে বাঢ়ি গৈ আছে সো টিৰ ক্ষেত্ৰত সমস্যা আছে কফিৰ ক্ষেত্ৰত সমস্যা আছে যদি কফি কৰা হয় প্ৰথম অৱস্থাত 10 to 15 ইয়াৰ্স লাগে খুব ভাল ৰিটাৰ্ণ পাবৰ কাৰণে বা 1 হেক্টৰ ল্যান্ডত প্ৰায় 1 লাখ to 1.3 লাখ rupees per year পাব but at the same time কষ্টৰ কথা আছে কফিৰ ক্ষেত্ৰত কষ্টটো যথেষ্ট পৰিমাণে হয় কফি ইয়াৰ উপৰি ফাৰ্মাৰ্ছৰ স্কিলৰ প্ৰয়োজনীয়তা আছে গতিকে কমাৰ্শিয়েল ক্ৰপছ কৰিবলৈ যাওঁতে এইখিনি বৈশিষ্ট্য আছে কমাৰ্শিয়েল ক্ৰপছ কৰিবৰ বাবে সো যদি আমি টু সম এক্সটেন্ট চাওঁ যেতিয়া গ্ৰীণ ৰিভলিউচন ষ্টাৰ্ট হৈছিল মই গ্ৰীণ ৰিভলিউচনৰ কথাটো এটা কাৰণে আনিছো যে যেটো ফাৰ্মিংত ক্যাপিটালিজম গ্ৰো কৰিছিল যেটো ইনইকুৱেলিটি আনে ইকুৱেলিটি গ্ৰো কেতিয়াও নকৰা গ্ৰীণ ৰিভলিউচনত লাগিছিল আমাক লাৰ্জ স্কেলত ইনভেষ্টমেন্টৰ প্ৰয়োজন আছিল ইৰিগেশ্যন পাৰপজৰ কাৰণে কেমিক্যাল ফাৰ্টিলাইজাৰ পাৰপজৰ কাৰণে বা যেটো এসওভি সিডছ আছিল তাৰ কষ্ট বিয়াৰ কৰিবৰ কাৰণে যথেষ্ট মূলধনৰ প্ৰয়োজনীয়তা আছিল আৰু যেতিয়া when we are going to introduce mechanization in agriculture you need to have a large scale of land or কথাটো প্ৰতিটো কনসেপ্টতে আছে whether it is green revolution or subsistence crops whether it is commercial crops so large scale farming সদায় beneficial হয় কিছু study কৈছে small size of land has direct or good association significant association or direct association to productivity লগত এটা direct association আছে small size of land but to what extent কিমান extent হল কিছুমান ৰিসাৰ্চে পাইছে যদিও সদায় লাৰ্জ স্কেল land to crops কৰিবৰ কাৰণে beneficial কাৰণ পাৰ ইউনিট কষ্টটো কমি যোৱা হয় তাত ইকনমিক্স অফ স্কেলটো পোৱা হয় কিন্তু গ্ৰীণ ৰিভলিউচনৰ সময়ত দেখা গল লাৰ্জ ফাৰ্মাৰ্ছ খিনি বেছি বেনিফিট হ'ল ৰিটায়াৰ্ড আৰ্মি বা আদাৰ সাৰ্ভিসমেন বা যাৰ টকা বেছি আছে বিজনেসমেন তেওঁলোকে লাৰ্জ স্কেলত খেতি কৰিবলৈ ললে আৰু গ্ৰীণ ৰিভলিউচনৰ যেটো বেনিফিট
এটো সম্পূৰ্ণৰূপে to certain extent সম্পূৰ্ণৰূপে বুলি ক'লে ভুল হ'ব to certain extent capitalist যিবিলাক ফাৰ্মাৰ বা কেপিটালিষ্ট সকলে এই বেনিফিটটো পাবলৈ সক্ষম হয় গতিকে আমি যদি কমাৰ্শিয়াল ক্ৰপছৰ কথা চাওঁ কমাৰ্শিয়াল ক্ৰপছৰ ক্ষেত্ৰতো একেটা পইণ্টে আহিব yes কমাৰ্শিয়াল ক্ৰপছে এটা লেভেললৈকে এগ্ৰিকালচাৰক লৈ যাব পাৰিব নো ডাউট তাত ডাউট নাই কিন্তু যেতিয়া কমাৰ্শিয়াল ক্ৰপছ এডপ্ট কৰা হয় তেতিয়া ফাৰ্মাৰ্ছৰ আমাৰ স্মল আৰু মাৰ্জিনাল ফাৰ্মাৰ্ছ ৰিলেটেড যাৰ 1 to 2 হেক্টৰছ অফ লেণ্ড আছে এই সেকশনস অফ দ্য ফাৰ্মাৰ্ছে কিন্তু চ্যালেঞ্জৰ সন্মুখীন হ'বলগীয়া হ'ব বিশেষকৈ জুম কাল্টিভেশ্যন কৰা ফাৰ্মাৰ্ছ খিনিৰ ওন লেণ্ড ৰাইট নাই যদি জুমটো আমি কমাৰ্শিয়াল ক্ৰপছ কৰিবলৈ যাওঁ লাৰ্জ স্কেলত থ্ৰু গভৰ্ণমেণ্ট ইনিচিয়েটিভছে হওক ইজ ইট পসিবল হ'ব পাৰে উইথ some implementation of imposition of some strong models like those so the inequalities naikya hobole basic fundamental kotha to hold to maximize welfare of the farmer section ami welfare ami opportunity cost sabo laibo economics or side or pura hodai ami opportunity zoom to jodi ami commercial crops lao tetia hole opportunity cost farmers or karone kiman jodi opportunity cost to temle besi loss koribologia hoy tetia hole why should farmers go for commercial crops কৰিবলৈ তেওঁ কিয় যাব এটা সমস্যা গতিকে কমাৰ্শিয়াল ক্ৰপছৰ মই বেসিক্স কথাখিনি কলো ইয়াৰ উপৰি এনেকুৱা আছে কমাৰ্শিয়াল ক্ৰপছ ডেফিনেশনটো ৰিসেন্টলি ইট হ্যাজ চেঞ্জড এটো বৰ্তমান সময়ত চেঞ্জ হৈছে কমাৰ্শিয়াল ক্ৰপছ মই কোৱা ক্ৰপছ গিটাৰ বা টি কফি ৰাবাৰ জুট সুগাৰ কেন ইয়াৰ মাজতে সীমাবদ্ধ হৈ থকা যদি ফাৰ্মাৰ্ছে মাৰ্কেটৰ কাৰণে কৃষি কৰিছে বা নিজৰ কমাৰ্শিয়াল বেনিফিটছৰ কাৰণে খেতি কৰিছে তেতিয়া হলে তাক আমি কমাৰ্শিয়াল ক্ৰপছ কৰিব পাৰো ই ৰাইসেই হওক হুইটেই হওক ভেজিটেবলছে হওক আদাৰ ক্ৰপছে হওক যিয়ে নহওক কমাৰ্শিয়াল পাৰপজত যেতিয়া কৰা হয় কিন্তু নৰ্থ ইষ্ট ইণ্ডিয়া বিশেষকৈ আমি সেলফ কনজাম্পচনৰ কাৰণে কৃষিটো কৰি থকা হৈছে সেলফ কনজাম্পচনৰ কাৰণে আমি কৃষি ব্যৱস্থাটো চলাই নিছো বা আমাৰ যদি মাৰ্কেট সাৰপ্লাস আছে খুব কম মাৰ্কেট সাৰপ্লাস আছে গতিকে কমাৰ্শিয়াল ক্ৰপছৰ যেটো মডেল এই মডেলটো এডপ্ট কৰাৰ আগতে আমি কিছুমান ফ্যাক্টৰত খুব কেয়াৰফুলি হ্যান্ডল কৰিব লাগিব সো স্মল আৰু মাৰ্জিনাল ফাৰ্মাৰ্ছক যদি আমি জাস্টিস প্ৰদান কৰিবলৈ হয় তেতিয়া হলে কিছুমান নতুন মডেল নতুন আৰ্হি লাগিব এগ্ৰিকালচাৰ গতিকে আমি যদি শিফটিং কাল্টিভেশ্যন টু কমাৰ্শিয়াল ক্ৰপছ কৰিবলৈ যাওঁ তেতিয়া হলে ইন্ডাষ্ট্ৰিয়েলাইজেশন প্ৰক্ৰিয়াটো অতি প্ৰয়োজন আমি নৰ্থ ইষ্টৰ ক্ষেত্ৰত যদি চাম দুখন ইন্ডাষ্ট্ৰিয়েল পলিসি অলৰেডি ফেইল হ'ল 1991 ত নৰ্থ ইষ্ট ইন্ডাষ্ট্ৰিয়েল পলিসি 1997 ত 2007 ত আকৌ আহিলে নৰ্থ ইষ্ট ইন্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেন্ট প্ৰমোশন পলিসি এখন ফেইলাৰ হ'ল আকৌ 2017-18 ৰ পৰা ষ্টাৰ্ট হৈছে নৰ্থ ইষ্ট ইন্ডাষ্ট্ৰিয়েল এণ্ড ডেভেলপমেন্ট স্কিম মষ্ট প্ৰবেবলি এখন ষ্টাৰ্ট হৈছে গতিকে আমাৰ কাৰণে ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট স্কিমছ কিছুমান লৈ থকা হৈছে কিন্তু এইখিনি ফেইলাৰ হৈছে যিমানে আমি ইনসেন্টিভস দিছো ইনভেষ্টৰছক কিন্তু ইনভেষ্টৰছ আৰ নট ৰেডি টু ইনভেষ্ট ইন নৰ্থ ইষ্ট ইণ্ডিয়া গতিকে নৰ্থ ইষ্ট ইণ্ডিয়াত কিয় ইনভেষ্টমেন্ট কৰিব বিচৰা নাই ই এগ্ৰো বেস ইন্ডাষ্ট্ৰিজেই হওক বা বেলেগ ইন্ডাষ্ট্ৰিজেই হওক গতিকে আমাৰ বেসিক প্ৰবলেমছ কি আছে উই ক্যান এনাউন্স থাউজেন্ডস অফ স্কিমছ টু ডেভেলপ নৰ্থ ইষ্ট ইণ্ডিয়া আৰু নৰ্থ ইষ্ট ইণ্ডিয়াৰ কাৰণে সেপাৰেট মিনিষ্ট্ৰিও আছে কিন্তু তথাপিও নৰ্থ ইষ্ট ইণ্ডিয়াৰ আজিও কিয় এগ্ৰিকালচাৰত উন্নয়নটো কৰিব পৰা নাই নৰ্থ ইষ্ট ইণ্ডিয়াৰ এগ্ৰিকালচাৰ ডেভেলপমেন্টটো এতিয়াও লিমিটেড গতিকে ইন্ডাষ্ট্ৰি আৰু এগ্ৰিকালচাৰৰ যিটো লিংকেজ এটো অতি প্ৰয়োজন আৰু ইয়াৰ বাবে এগ্ৰিকালচাৰটো অৰ্গানাইজও হ'ব লাগিব এটা ইন্ডাষ্ট্ৰি কেতিয়া আহিব ইনভেষ্টমেন্ট কৰিবলৈ যেতিয়া তেওঁলোকে ৰ মেটেৰিয়েল সাপ্লাইৰ এসুৰেন্সটো পাব গতিকে হিউজ লেভেলত ইনভেস্ট ফিক্স কষ্টটো তেওঁলোকে কেতিয়াও কৰিব নিবিচাৰে ফিক্স ইনভেষ্টমেন্ট কৰাৰ পাছত যদি ৰ মেটেৰিয়েলৰ এসুৰেন্স যিবিলাক ৰ মেটেৰিয়েলছ লাগে এসুৰেন্স নাপায় চেনিকলটো কিয় বন্ধ হৈ গ'ল কাৰণ তাত সাপ্লাই কনস্ট্ৰেইন্ট আহিলে এতিয়া কাগজ কল বন্ধ হোৱাৰ পৰ্যায় কিয় সাপ্লাই কনস্ট্ৰেইন্টছ আছে
So যেতিয়া supply constraints থাকে তেতিয়ালৈকে কি হয় ইন্ডাষ্ট্ৰিৰ যেটো এক্সিস্টেন্স এটো আমি এসুৰেন্স টু দিব নোৱাৰো নিশ্চয়তা দিব নোৱাৰো গতিকে নিশ্চয়তা ক'ত লাগিব ফাৰ্ম লেভেলত নিশ্চয়তা দিবৰ কাৰণে বহুত ফ্যাক্টৰস আমি ইমপ্ৰুভ কৰিব লাগিব on the basis of macro data we should not implement some policies in any year so your census কৰিব লাগে agriculture census ground level বিভিন্ন research and development activities হ'ব লাগে তাৰপিছত on the basis of the findings of the research new policies should be implemented গতিকে আমাৰ ইয়াত গৱেষণা বহুত পৰ্যায়ত হৈ আছে যিবিলাক গৱেষণা হৈ আছে এইখিনি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ জৰিয়তেই হওক বা আমাৰ যিখিনি ইউনিভাৰ্চিটিজ আছে ইউনিভাৰ্চিটিৰ যিখিনি ফাইন্ডিংছ আছে এগ্ৰিকালচাৰ ৰিলেটেড সেইখিনি ইমপ্লিমেন্ট কৰিবলৈ চাব লাগে আদাৰৱাইজ আমি কমাৰ্শিয়াল ক্ৰপছৰ যিটো মডেলৰ কথা কৈছো ফ্ৰম শিফটিং টু কমাৰ্শিয়াল ক্ৰপছ এটো এটা সহজ প্ৰক্ৰিয়া নহয় লাষ্ট ক্লাছত আমি চাইছো যে যিসকলে জুম কাল্টিভেশ্যন কৰে দে are not ready to go for other kind of cultivation. Why? Because they have very limited livelihood option. তেওঁলোকে অনিশ্চয়তাৰ মাজত জীয়াই থাকিব নিবিচাৰে কাৰণ সাৰ্টেনিটি লাগে প্ৰতিটো এন্টাৰপ্ৰাইজেছতে সাৰ্টেনিটি লাগে আৰু সাৰ্টেনিটি ক্ৰিয়েট কৰিবলৈ আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰিব লাগিব ইন্ডাষ্ট্ৰি ক্ৰিয়েট কৰিব লাগিব ইভেন আমি যেটো ক্যাপিটাল ফাৰ্মাৰ্ছক খেতি কৰিবৰ কাৰণে যেটো ক্যাপিটাল এই ক্যাপিটালটো আমি এসুৰেন্স দিব লাগিব আৰু সেই ক্যাপিটালবোৰ প্ৰকৃততে ব্যৱহাৰ হৈছে নে নাই এই কথাখিনি আমি চাব লাগিব yes we have lots of schemes related to agriculture but to what extent এই agriculture schemes বিলাক কাম হৈছে efficacy টো কেনেকুৱা এই স্কিম বিলাকে প্ৰকৃততে কাম কৰিব পাৰিছে নে নাই মনিটৰিং এটা এজেন্সিছ লাগে কোনোবাই কিষাণ ক্ৰেডিট কাৰ্ডৰ লোন লৈছে সেই লোনটোৰ জৰিয়তে কি কৰিছে তেওঁ প্ৰকৃততে কৃষি কৰিছে নে নাই এটা চোৱাৰ প্ৰয়োজনীয়তা আছে কোনোবাই গাহৰি ফাৰ্মৰ কাৰণে টকা আনিছে লোন পাইছে কিন্তু গাহৰি ফাৰ্মখন কিমান এক্সটেন্টলৈকে তেওঁ কৰিছে আমি ক্ৰেডিট ডিমান্ডটো মানে ফাৰ্মাৰ্ছৰ ডিমান্ডটো লাগিব ক্যাপিটালৰ কাৰণে কিন্তু সেই ডিমান্ডটো কিমান দূৰলৈকে ফুলফিল হৈছে তাৰো দৰকাৰ আছে চোৱা গতিকে প্ৰতিটো বস্তু ইন্টাৰলিংক হিলি এৰিয়া এগ্ৰিকালচাৰ প্লেন এৰিয়া এগ্ৰিকালচাৰ ডিফাৰেন্ট আছে ট্ৰাইবেল এগ্ৰিকালচাৰটো সম্পূৰ্ণৰূপে আমি নাইকিয়া কৰি দিব নোৱাৰো কৃষিত এটো নহয় ইকনমিক্সৰ পইণ্ট অফ পাছ হালে আমি কি কম সদায় প্ৰফিটৰ কথা চাম ম্যাক্সিমাম ইউটিলাইজেশনৰ কথা চাম ৰেশনালিটিৰ কথা চাম yes these factors are very essential but sometimes socio-economic factors does matter eta tribal clan etar emotions জড়িত হৈ থাকে কৃষিৰ লগত হঠাতে তেওঁলোকে কৃষিটো চেঞ্জ কৰি দিব নোৱাৰে কৃষিৰ প্ৰক্ৰিয়াটো মেথডটো পদ্ধতিটো হঠাতে চেঞ্জ কৰিব নোৱাৰে because they are not well trained কাইলৈ যদি তেওঁলোকক বিদ্যা হয় ষ্ট্ৰবেৰী খেতি কৰক আপোনালোকে এটা তেওঁলোকে সহজে কৰিবলৈ যাব পাৰিবনে তাৰ কাৰণে ট্ৰেইনিং লাগিব যথেষ্ট এক্সটেনশন ওয়ার্কসটো খুব ভাল কৰিব লাগিব মাৰ্কেটিং এসুৰেন্স দিব লাগিব প্ৰফিটৰ এসুৰেন্স দিব লাগিব ইনষ্টিটিউশন হৈ কাম কৰিব লাগিব আমি এটা ভাল মডেল হ'ব লাগিব জাস্ট পয়সা দিলে সাপ্লাই সাইডৰ পৰা দিলে বা ডিমান্ড ক্ৰিয়েট কৰিলে নহয় উইদিন দ্যাট এক্টিভিটি বিলাক কিমান হৈছে তো চাব লাগিব নেটফ্লিয়ে যথেষ্ট পৰিমাণৰ হেল্প কৰে আৰু টু সাম এক্সটেন্ট নেটফ্লিয়ে যথেষ্ট পৰিমাণে সফল হ'ব পাৰিছে তেওঁলোকে গ্ৰাউণ্ডত যায় তথাপিতো নাবাৰ্ড নেটফ্লি এওঁলোকৰ পৰা এওঁলোকৰ যিমানবিলাক প্ৰজেক্টছ আছে সেই প্ৰজেক্টছ বিলাকত মন দিয়া দৰকাৰ আছে সো কমাৰ্শিয়াল ক্ৰপছ কৰিবলৈ যাওঁতে বহুত চ্যালেঞ্জেস আছে সেই চ্যালেঞ্জেস খিনি আমি কিন্তু চাব লাগিব টেকনলজি এসুৰেন্স লাগিবই ইন্ডাষ্ট্ৰি এসুৰেন্স লাগিবই ক্ৰেডিটৰ এসুৰেন্স লাগিব then we can go for commercial crops so in this class basically I have focused on what is commercial crops what are the features of commercial crops so far as farming is concerned what may be the probable obstacles
when you are going to cultivate commercial crops. Commercial crops কৰিবলৈ যাওঁতে কোনখিনি obstacles থাকিব পাৰে তাৰ বিষয়ে অলপ আমি আলোচনা কৰিম এটো এটা বহুত ব্ৰড এৰিয়া এনেকুৱা নহয় যে এটা ক্লাছত আমি কমপ্লিট কৰিব পাৰিম সো আমি ফাৰ্দাৰ আমি ক্লাছত আলোচনা কৰিম so agriculture transition ahile these are the basic problems related to agriculture in Northeast India so when you are talking about commercialization or mechanization or modernization of agriculture in Northeast India so মই এখন কিছুমান ডাটা শেয়াৰ কৰিব বিচাৰিছো তোমালোকৰ লগত wait is it visible to you দেখিছা তোমালোকে দেখিছো স্যার ঠিক আছে so this one me state wise input use status among the zones of India as per agricultural statistics 2016 or agricultural statistics মতে ভাৰতৰ বিভিন্ন জনৰ কিছুমান কেইটামান স্পেসিফিক আমি যদি ইনপুট চাওঁ যিকিটা মডাৰ্নাইজেশন বা মেকানাইজেশন অফ এগ্ৰিকালচাৰৰ কাৰণে প্ৰয়োজন এইকিটা তোমালোকে চোৱা তেতিয়া আনকিটা জনৰ লগত মিলাই চোৱা সাউথ জোন ওয়েস্ট জোন নৰ্থ জোন ইষ্ট জোন আৰু নৰ্থ ইষ্ট ইণ্ডিয়া তেতিয়া তোমালোকে চোৱা নৰ্থ ইষ্ট ইণ্ডিয়া ডাটাখিনি চোৱা so far as consumption of fertilizer is concerned NPK per hectare 1 hectare equals 7.49 bigha or like that 7.49 bigha most probably so আমি 7 বিঘা বুলি ধৰিছো 7 বিঘা মাটিত তেওঁলোকৰ NPK consumption চোৱা সাউথ জনত প্ৰায় 180 kg per hectare west zonat 94 kg approx north zonat 174.74 kg whereas east zonat 140 or whereas in Northeast India it is only 39 kg that means ami around 5 point something kg ke per hectare per bighat ami use kori asu baki bilak states ot chwa kiman bahut beshi har use kora gotike we have the scope to use fertilizers we have the scope but etiao still amar farmer jitu nature etiao still amar কি হৈ আছে অর্গানিক হৈ আছে আমি অর্গানিক ইন দা সেন্স আমাৰ যেটো এনভায়রনমেন্টাল ব্যালেন্স এতিয়াও আছে আমাৰ এতিয়াও এগ্ৰিকালচাৰ ক্ৰাইসিস হোৱা নাই সো উই হ্যাভ দ্য স্কোপস বাট আমি বেলেগ প্ৰক্ৰিয়াৰো চাব পাৰো মডাৰ্নাইজেশন আমি যদি অর্গানিকত মডাৰ্নাইজেশন কৰিব নোৱাৰি অর্গানিক এগ্ৰিকালচাৰ টু মডাৰ্ন এগ্ৰিকালচাৰ কৰিব পাৰি গতিকে তেনেকুৱা স্কোপ আছে যদি আমি ইলেক্ট্ৰিসিটি সোৱা 0.81% হে আমি ইলেক্ট্ৰিসিটি ইউজ কৰো ইন এগ্ৰিকালচাৰ গতিকে আমি যিবিলাক ক্যাশ ক্ৰপছ অফ কমাৰ্শিয়াল ক্ৰপছ অফ বা যিবিলাক ৰেমুনাৰেটিভ এগ্ৰিকালচাৰাল এন্টাৰপ্ৰাইজেস ইলেক্ট্ৰিসিটি ইউজ কৰিব লাগে এই ইলেক্ট্ৰিসিটি ইউজটো যথেষ্ট কম টোটাল ইলেক্ট্ৰিসিটিৰ মাত্ৰ 0.81% হে আমি এগ্ৰিকালচাৰ ইউজ কৰো সো ইনষ্টিটিউশনাল ক্ৰেডিট কিমানে লয় 3.96% ফাৰ্মাৰ্স go for agricultural credit in Northeast India. So agriculture insurance is also very limited 0.81%. গতিকে এই ফ্যাক্টরস কিটা যদি সোয়া আমাৰ agriculture to unorganized হৈ আছে our agriculture is not organized in nature আমাৰ agriculture to এতিয়াও কি হোৱা নাই mechanized হোৱা নাই এতিয়াও mechanized হোৱা নাই আমাৰ agriculture to modernization to বহুত তলত আছে গতিকে when we are talking about commercial crops গতিকে আমি এই যিটা ইনপুটছৰ স্ট্যাটাস ইউজ কৰাৰ ক্ষেত্ৰত এই ইনপুট স্ট্যাটাস কিটা ভাল কৰিব লাগে আৰু ইয়াৰ উপৰি there are so many factors that determines commercial crops commercial crops or cultivation to determine কৰে বা তাৰ ওপৰত নিৰ্ভৰশীল গতিকে we need to discuss all the issues very carefully and when the government going to implement some schemes related to commercial crops or like that তেতিয়া হলে আমাৰ এই ground realities to জনা যথেষ্ট প্ৰয়োজন আছে a farmত আমাৰ already risks আছে production risks আছে due to natural calamities production risks আছে already ইয়াৰ উপৰি আমাৰ price risks to বহুত বেছি কিবা এটা খেতি কৰাৰ পাছত আমি তাৰ প্ৰাইস পাম নে নাপাম তা জনাটো নিতান্ত প্ৰয়োজন যেতিয়ালৈকে প্ৰাইস এসুৰেন্স নোপোৱা
তেতিয়াহ'লে কমাৰ্চিয়েল ক্ৰপছ ক'ৰ পৰা হ'ব কমাৰ্চিয়েল বেচিছত এজন ফাৰ্মাৰ কিয় খেতি কৰিব প্ৰাইচ এছুৰেঞ্চটো পাব লাগিব না প্ৰাইচ এছুৰেঞ্চ নাপালে ফাৰ্মাৰ্ছজনে কিয় যাব সাপোজ তুমি বিলাহী খেতি কৰিছা কিন্তু তুমি এক্সপেক্ট কৰি কৰা নেকি যে মই 1 টকা পাম 2 টকা পাম 3 টকা পাম সদায় এক্সপেক্টেশনটো হাই থাকে কিন্তু মাৰ্কেটত প্ৰকৃততে কি হয়গে ফাৰ্মাৰ্ছজনে সিমান দাম নাপায় সো নেক্সট ইয়াৰত তেওঁ কি বিলাহী খেতিটো অলপ অলপ কমাই দিব আৰু এতিয়া এগ্ৰিকালচাৰ টু ইন্ডাষ্ট্ৰি বা যেটো ৰুৰেল আৰবান মাইগ্ৰেচন কিয় বেছিকে হৈছে এটো কাৰণে হৈছে সো এগ্ৰিকালচাৰ যেতিয়ালৈকে প্ৰফিট দিব নোৱাৰে তেতিয়ালৈকে কোনো এজন ব্যক্তি মই নিজে হলো কিয় এগ্ৰিকালচাৰ কৰি সো আমি প্ৰফিটটো পাব লাগিব আৰু সেই প্ৰফিটটো কোনে দিব সেই প্ৰফিটটো দিব কাৰণে কেইটামান ইনফ্ৰাষ্ট্ৰাকচাৰ অতি প্ৰয়োজন মাৰ্কেট অতি প্ৰয়োজন মাৰ্কেটিং ইনফ্ৰাষ্ট্ৰাকচাৰছ খিনি প্ৰয়োজনীয়তা আছে প্ৰাইচ এছুৰেঞ্চৰ প্ৰয়োজনীয়তা আছে ইনষ্টিটিউচনেল ক্ৰেডিটৰ প্ৰয়োজনীয়তা আছে কোল্ড ফেচিলিটিজ এবিলাকৰ ফেচিলিটিজৰ প্ৰয়োজনীয়তা আছে বা যিবিলাক আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ট্ৰান্সপোৰ্টেশন কমিউনিকেশন এবিলাক ভাল হ'ব লাগিব ইন্টাৰনেশনালি আমি এক্সপোৰ্ট কৰিবলৈ হলে আমাৰ প্ৰডাক্ট বিলাক এক্সপোৰ্ট কৰিবৰ কাৰণে তাৰ ব্যৱস্থা কৰিব লাগিব ইজি হ'ব লাগিব প্ৰসেসটো এবিলাক বহুত কথা আছে we have enough resources agriculture tourism আমাৰ স্কোপস আছে টি tourism তো যদি কমাৰ্শিয়াল ক্ৰপছ কৰো ৰাবাৰ কৰো টি কৰো বিভিন্ন ধৰণৰ আমি খেতি কৰিলো কফি কৰিলো তাত কিন্তু টুৰিজমৰ এটা স্কোপ আছে গতিকে লিংকেজ লাগিব টুৰিজম সেক্টৰৰ লিংকেজটো কৰিব পাৰিব লাগিব গতিকে এটা পাৰপজতে নহয় মই এই প্ৰথম দিনাই কৈছো ফাৰ্মাৰ্ছ এজন সদায় এন্টাৰপ্ৰেনিয়ৰ হ'ব লাগিব আৰু গভৰ্ণমেণ্টে ফাৰ্মাৰ্ছক এন্টাৰপ্ৰেনিয়ৰ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু এটা মেক্ৰো ইকনমিক লাৰ্জ স্কেলত ইন্টিগ্ৰেট কৰিব পৰাকে এগ্ৰিকালচাৰ ইন্ডাষ্ট্ৰি টুৰিজম ইন্টিগ্ৰেট কৰিব পৰাকে ব্যৱস্থা কৰিব পাৰিব লাগিব সো চাইনাত লাৰ্জ স্কেলত টেৰেছ কাল্টিভেশ্যন লাষ্ট ক্লাছত আমি দেখিলো তাত টুৰিষ্ট কিমান যায় ভাবিব নোৱাৰা ধৰণে যায় ইমান টুৰিষ্ট যায় টেৰেছ কাল্টিভেশ্যন চাব এটা প্ৰসেস কিন্তু প্ৰেজেন্টেশন অফ দ্যাট কাল্টিভেশ্যন প্ৰেজেন্টেশনটো কেনেদৰে কৰা হৈছে বহুত কথা আছে প্ৰডাক্টিভিটি অকল একমাত্ৰ কথা নহয় তাত ওয়েট আমি কি ওয়েট কাল্টিভেশ্যনটো কৰিছো কেনেদৰে কৰিছো হাউ সিস্টেমেটিক উই আৰ আমি কিমান সিস্টেমেটিক এটো চাব লাগিব গতিকে সকলোৱে মিলি কৰিব লাগিব ডেভেলপমেন্টৰ কাৰণে গতিকে কমাৰ্শিয়াল ক্ৰপছৰ মই এটো কোৱা নাই যে নৰ্থ ইষ্টত ইমপ্লিমেন্ট কৰিব নোৱাৰিব বাট গ্ৰাউণ্ড ৰিয়েলিটিজ ষ্টাডি কৰিব লাগিব হিউজ ইনভেষ্টমেন্ট কৰাৰ পাছত এজন ফাৰ্মাৰ্ছ এটা ৰিটাৰ্ণ টু এছুৰেঞ্চ আমি দিব পাৰিব লাগিব ফাৰ্মাৰ্ছক তেতিয়াহে আমি এগ্ৰিকালচাৰ ডেভেলপমেন্ট কৰিব পাৰিম নৰ্থ ইষ্ট ইণ্ডিয়াত কমাৰ্শিয়াল ক্ৰপছ কৰিব পাৰিম আমি ভাল প্ৰাইচ দিব পাৰিব লাগিব গতিকে এই সেক্টৰ কিটা যদি কাম কৰে যেটা আমি অলৰেডি কলোই তেতিয়াহলে আমাৰ এগ্ৰিকালচাৰত মডাৰ্নাইজ কৰা বা যেটো ট্ৰানজিশন প্ৰক্ৰিয়া এই ট্ৰানজিশন প্ৰক্ৰিয়া কৰাটো সম্ভৱপৰ হ'ব ক্লিয়াৰ সকলোৱে বুজি পাইছা আৰু কিবা ডাউটছ আছে নি কোৱা ডাউটছ আছে নি তোমালোকৰ স্যাৰ কোৱা স্যাৰ মানে প্ৰথমতে আপুনি যিকেইটা ক্ৰপছ কৈছিলে চাহ তাপা কফি তাপা ৰবৰ সেইখিনি বাহিৰে এগ্ৰিকালচাৰাল প্ৰডাক্ট মানে আমাৰ হাউচ হোল্ডবোৰতকে অকমান যদি বেছি হয় মানে ধৰক 1 হেক্টৰ বা 2 হেক্টৰ আপুনি ভিতৰত বুলি কৈছিলে ন মানে কি কোৱাচোন মানে স্যাৰ লাৰ্জ স্কেলৰ কথাটো যেটো কৈছিলে মানে লাৰ্জ স্কেলটো কোনটো কিমান মানে মাটিতকে বেছি হলে মানে লাৰ্জ স্কেল বুলি ধৰা হয় ভেৰি গুড কোৱেশ্চন সো তোমাৰ স্মল ফাৰ্মাৰ মাৰ্জিনাল ফাৰ্মাৰ যিবিলাকৰ মাটি 1 to 2 হেক্টৰছ মানে ধৰা 14-15 বিঘা আছে তেওঁলোকক আমি স্মল আৰু মাৰ্জিনাল ক্যাটাগৰীৰ ভিতৰত কৰো তাতকে বেছি হলে আমি নি লাৰ্জ ফাৰ্মিং বুলি ক'ব পাৰো কিন্তু কথাটো হৈ গ'ল তুমি এটা চাহ খেতিৰ ক্ষেত্ৰতে যদি চোৱা চাহ খেতিৰ ক্ষেত্ৰত আমি অকমান লাৰ্জ এৰিয়া হলে ভাল লাৰ্জ স্কেলত খেতিটো হলে ভাল তাৰ পৰা ইকোনমি স্কেলটো যেটো ইকোনমিক স্কেল এটো পাবা ইকোনমিক্স অফ স্কেলটো তুমি ওকে জানা মিত্ৰ বৈতা মিত্ৰ বৈতাটো পোৱাৰ চান্স আছে গতিকে সদায় যেতিয়া তুমি কৃষি কৰিবলৈ যাবা সদায় লাৰ্জ স্কেলত হ'ব লাগে লাৰ্জ স্কেলে কি হয় যে সাপোজ এজন এজেন্ট আছে ঠিক আছে সাপোজ তুমি টি কৰিছা 1 বিঘা
এবিঘা টি কৰিছা তুমি 1 কুইণ্টেলকে পাত ছিঙিছা কিন্তু তোমাক সেই 1 কুইণ্টেল পাত নিবৰ কাৰণে এজেন্ট এজনে কিমান ইন্টারেস্ট নেদেখুৱাবও পাৰে হয়তো কেতিয়াবা নাযাবও পাৰে তুমি যদি একেটা সময়তে পাৰ উইক তুমি 10 কুইণ্টেল দিব পাৰিছা 20 কুইণ্টেল দিব পাৰিছা তেতিয়াহলে এজেন্টজনে তোমাক ফোন কৰি থাকিব এজেন্টজনে তোমাক এডভান্সত পইচা দিব কিন্তু তুমি যদি কম খেতি কৰা তেতিয়াহলে তোমাক কিমান ইন্টারেস্ট শো নকৰে ইভেন তুমি সেই কম পাত তুমি ডাইৰেক্টলি বটলিফ ইন্ডাষ্ট্ৰিটো বিক্ৰী কৰিব নোৱাৰা আৰু তাৰ পৰা ভাল প্ৰাইচ এটা ল'ব নোৱাৰা সদায় এইটো কাৰণে লাৰ্জ স্কেলত কৰিলে তোমাৰ ভাল হয় এইবিলাক লাৰ্জ স্কেলতে হয় খেতিবিলাক কথাটো বুজিছা না লাৰ্জ স্কেলত ইকনমিক্স অফ স্কেলটো পাবা মিত্ৰবৈতা পাবা ইভেন তোমাৰ মাৰ্কেটিং যিটো এটো মই লিংকেজ এই মাৰ্কেটিং লিংকেজটো বা চেনেলটো যথেষ্ট ষ্ট্ৰং হয় মাৰ্কেটিং চেনেল ষ্ট্ৰং হয় নহলে তোমাৰ ৰিস্ক হ'ব এবাৰ যদি 1 কুইণ্টেল 2 কুইণ্টেল নলয় তোমাৰ ৰিস্ক হ'ব ঠিক আছে বুজি পাইছা পাইছো স্যার ঠিক আছে বা ইন্ডাষ্ট্ৰি বিলাকৰ ইন্টাৰেষ্ট নেদেখুৱায় তুমি কম কৰিলা তোমাৰ পৰা লৈ আনিব হয় না ইন্ডাষ্ট্ৰিও ইন্টাৰেষ্ট নেদেখুৱায় লাৰ্জ স্কেলত পালে তেওঁলোকো ইন্টাৰেষ্ট শো কৰিব ঠিক আছে আৰু এনি কোৱেশ্চন কোৱেৰিজ স্যার তেতিয়া আনসার্টেনিটি বেছি থাকিব ন যেতিয়া ডাইৰেক্টলি যদি ওয়ান ফার্মিং মানে ওয়ান যেনে ধান কৰি আছে এতিয়া ডাইৰেক্টলি ৰবৰ কৰিবলৈ গলে মানে ৰিস্ক বেছি নাথাকিব জানো তেতিয়া হেতু কেনেকৈ ওভাৰকাম কৰে সেইটোতো মানে তুমি কৈছা যে আমি যদি কমাৰ্শিয়াল ক্ৰপছ কৰো তাত আনসাৰ্টেনিটি এটা থাকে হয় না আৰু সেইটো কেনেকৈ ওভাৰকাম কৰিব হয় না হেতু খুদা নাই জানো শুনা তুমি যেতিয়া এটা কিবা এটা খেতি কৰিলা ফাৰ্স্ট কথা তুমি তাৰ যে ভাল মূল্য এটা পাবা তাৰ এসুৰেন্সটো তোমাক লাগে এতিয়া আমি ধানটো খেতি কৰো আমি কিয় কাৰণে খেতি কৰি আছো যদি কষ্ট অফ প্ৰডাকশন বেছি আমি চাউলটো পাই আছো আমাৰ ফুড সিকিউৰিটি মেইনটেইন কৰি আছে হা আমি হাউস হোল্ড লেভেলত কনজাম্পশন কৰো কিন্তু যেতিয়া তুমি কমাৰ্শিয়াল ক্ৰপছ এটা কৰিবা তেতিয়া কমাৰ্শিয়াল ক্ৰপছ কৰিবলৈ যাওঁতে তুমি প্ৰাইস এসুৰেন্সটো লাগিব না তোমাক প্ৰাইসটো ভাল পাব লাগিব কাৰণ তোমাৰ ইনভেষ্টমেন্টটো বহুত বেছি নহব জানো হা ইনভেষ্টমেন্টটো বহুত বেছি হ'ব গতিকে তুমি যিটো খেতি কৰিবা তাৰ যে বিক্ৰী হ'ব তাৰ নিশ্চয়তা এটা লাগিব তোমাক নহলে তুমি খেতি কৰিবা জানো ইমান ইনভেষ্টমেন্ট কৰি পেলাই তুমি ৰিস্ক লবা জানো নলোৱা গতিকে আনসাৰ্টেনিটি যদি আহি যায় দিগদাৰ আছে আনসাৰ্টেনিটি নাইকিয়া কৰিবৰ কাৰণে কি হ'ব যে মাৰ্কেটিং ইনফ্ৰাষ্ট্ৰাকচাৰটো খুব ভাল লাগে বা মাৰ্কেটিং প্ৰক্ৰিয়াটো খুব ভাল হ'ব লাগে প্ৰাইস এসুৰেন্সটো ভাল হ'ব লাগিব আৰু ইয়াৰ উপৰি কি হ'ব লাগিব তোমাৰ ইন্ডাষ্ট্ৰিয়েলাইজেচন হ'ব লাগিব গতিকে ইন্ডাষ্ট্ৰিয়েলাইজেচন হলে কি হ'ব তোমাৰ প্ৰডাক্টটো বিক্ৰী হোৱাৰ নিশ্চয়তা পাবা কন্ট্ৰাক্ট ফাৰ্মিং হ'ব লাগিব বুজি পাইছা নে কন্ট্ৰাক্ট কৰিব পাৰিব লাগিব এতিয়া তোমালোকৰ বিহাৰতে বহুত মানে এনেকুৱা ফাৰ্ম আছে আমৰ ফাৰ্ম আছে গতিকে আমৰ ফাৰ্ম বিলাক কি হয় আগতীয়াকে কন্ট্ৰাক্ট হয় বিজনেসমেনৰ লগত হওক বা ইন্ডাষ্ট্ৰিৰ লগত হওক যে আপোনাৰ আম মই ইমান টকা দি নিম বুলি এটা এগ্ৰিমেন্ট হয় সাইন হয় গতিকে ফাৰ্মাৰজনে এসুৰেন্স থাকে মই ইমান টকা পামি ঠিক আছে কিয় কাৰণে কন্ট্ৰাক্ট ফাৰ্মিং হওক আৰু সেইজনে কি কৰিব নেক্সট আপোনাক যিমানখিনি পেষ্টিসাইডছ লাগে বা অন্যান্য ভিটামিনছ লাগে আই উইল প্ৰভাইড টু ইউ হা তুমি পইচা এডভান্স কে আনিব পাৰিবা বুজি পাইছানে গতিকে তোমাৰ সেই এসুৰেন্সটো পাবা গতিকে মাৰ্কেটিং যিটো লিংকেজ ফাৰ্মাৰ্ছৰ লগত সেইটো নিশ্চয় এটা মানে সাৰ্টেইন হ'ব লাগে কথাটো গম পালা ইনস্যুৰেন্স থাকিব লাগে যদি তোমাৰ কেতিয়াবা কিবা কাৰণত ক্ৰপছ লছ হয় তেতিয়াহলে কি কৰিবা ইন্ডাষ্ট্ৰিটো ৰিস্ক নলয় গতিকে ইনস্যুৰেন্স কৰিব লাগিব ইনস্যুৰেন্স হোৱাৰ লগে লগে তোমাৰ হেতু নিশ্চয়তা থাকে যে তোমাৰ লছখিনি তোমাৰ পইচাখিনি পাবা ইনস্যুৰেন্স কোম্পানীৰ পৰা হয় না কথাবিলাক তেনেকুৱা ধৰণৰ গতিকে সেইকিটা থাকিলে আমি ওভাৰকাম কৰিব পাৰিম আৰু বহুত ফেক্টৰছ আছে এটো এটা ডাঙৰ ইস্যু ডিসকাস কৰিবলৈ মই তোমাক সিম্পলি কথাখিনি কৈ দিলো কথাটো বুজি পালা আৰু তোমাৰ নলেজ লাগিব আনসাৰ্টেনিটি কেতিয়া আহিব যেতিয়া তোমাৰ স্কিল নাথাকিব তুমি সাপোজ বিলাহী খেতি কৰিছা মই ধৰি লৈছো বিলাহী এতিয়া ধৰা পাতবিলাক হেতা পৰি গৈছে ফাংগাছ লাগিছে কিবা লাগিছে বা ভোট জলকীয়া খেতি কৰিছা তেনেকুৱা হৈছে যদি তোমাৰ নলেজ নাথাকে তুমি এটো ভাল কৰিব নোৱাৰা পিছদিনা গোটেই তোমাৰ বিঘা মাটি তেনেদৰে মানে বেমাৰত গোটেই গছবিলাক মৰি গৈছে
তেতিয়াহ'লে তুমি কি কৰিবা তোমাৰ যদি নলেজ নাথাকে কোনটো দৰৱ কেনেকে মাৰিব লাগে ইউ ডোন্ট নো এবাউট দ্যাট গতিকে তুমি ৱেল ট্ৰেইন হ'ব লাগিব তোমাক ট্ৰেইনিংও প্ৰভাইড কৰিব লাগিব তেতিয়াহে যাবা খেতিটো কৰিবলৈ নহ'লে তেনেকুৱা খেতি কৰিবলৈ তুমি ৰিস্ক ল'বা জানো আৰু তোমাৰ দৰৱৰ নলেজটো দিব পাৰিব লাগিব গোটেই প্ৰক্ৰিয়াটো তোমাৰ অৰ্গেনাইজড হ'ব লাগিব আনঅৰ্গেনাইজড নহ'ব কমাৰ্চিয়েল ক্ৰপছৰ কাৰণে এগ্ৰিকালচাৰ শুড বি অৰ্গেনাইজড ইন নেচাৰ বাট ইন নৰ্থ ইষ্ট ইণ্ডিয়া মেক্সিমাম কেজেছত আমাৰ এগ্ৰিকালচাৰ কিন্তু অৰ্গেনাইজ বা সংগঠিত নহয় এটা প্লেটফৰ্ম নাই ঠিক আছে আচ্ছা ঠিক আছে আৰু এনি কোৱেৰি ঠিক আছে তেতিয়াহ'লে তোমালোকৰ যদি কোৱেৰিজ নাই মই ক্লাছটো ইমানটা সামৰিছো ঠিক আছে নেক্সট ক্লাছত আমি জুম কাল্টিভেশ্যনৰ ওপৰত এতিয়া এগ্ৰিকালচাৰ ট্ৰানজিশন প্ৰক্ৰিয়াটো তোমালোকে পাৰিবা তোমালোকৰ কোৱেশ্চনছ থাকিলে মোক আকৌ পুট কৰিবা ঠিক আছে প্ৰথম নোট এটা প্ৰিপেয়াৰ কৰা ইয়াৰ ওপৰত বেছ কৰি আই উইল চেক মই চেক কৰিম তাৰপিছত যিখিনি কাৰেকশ্যন কৰিব লাগে মই কৰিম আৰু তোমালোকে প্ৰেজেন্টেশ্যন দিব লাগিব ঠিক আছে